আমি দেখা পালো নোবেল প্ৰাইজ তেওঁ কঢ়িয়াই আনিছিল তেওঁ কিয় কঢ়িয়াব পাৰিছিল আপোনালোকে চাওক নোবেল প্ৰাইজ পোৱাৰ ঠিক পিছ মুহূৰ্ততে তেওঁ কৈছিল we need a spirit of victory a spirit that will carry us to our rightful place under the sun a spirit which can recognize that we as inheritor of a proud civilization are entitled to our rightful place on this planet if that indomitable spirit were to arise nothing can hold us from achieving our rightful destiny তেওঁ কৈছিল এই কথাষাৰৰ মাজেদি তেওঁ বুজাইছিল যে তেওঁ দেখক তেওঁৰ দেশ প্ৰেম কিমান আগ্ৰহণীয় তেওঁ কৈছিল যে আমি জাকত জিলিকা হ'ব লাগিব আমি সূৰ্যৰ দৰে নিজৰ স্থিতি বহাল ৰাখিব লাগিব এইখিনি কথা তেওঁ কেতিয়া কৈছিল আপোনালোকে চাওক 1930 1930 চনত যেতিয়া ব্ৰিটিছৰ গৰাহত ব্ৰিটিছে দবদপাই ঘূৰি ফুৰিছে সেই ব্ৰিটিছ চৰকাৰৰ আমোলত তেওঁ গৈ পাইছিল এডোখৰ ঠাই এখন অনুষ্ঠান যাৰ নাম হ'ল আছিল ইণ্ডিয়ান এছ'চিয়েশ্যন অফ কাল্টিভেশ্যন অফ সায়েন্স সেই ইণ্ডিয়ান এছ'চিয়েশ্যন অফ কাল্টিভেশ্যন অফ সায়েন্সত তেওঁক এজন মানুহ সেইজনো মহান দেশপ্ৰেমী আছিল তেওঁৰ নাম হ'ল ডক্টৰ মহেন্দ্ৰলাল চিৰকাৰ সেই দেশপ্ৰেমীজনে চিভি ৰামনক বিচাৰি উলিয়াইছিল চিভি ৰামন ছাৰে এজন একাউণ্টেণ্ট আছিল পইচাৰ হিচাপ নিৰীক্ষক সেই একাউণ্টেণ্ট হিচাপে তেওঁ তেওঁৰ দিন আৰু জীৱিকা নিৰ্বাহ কৰিছিল কিন্তু সেই মুহূৰ্তত ডক্টৰ মহেন্দ্ৰলাল চিৰকাৰ সমীজে ভাবা ডক্টৰ প্ৰফুল্ল চন্দ্ৰ ৰয় আৰু জৱাহৰলাল নেহৰু বল্লভ ভাই পেটেল তেওঁলোকে এটা গোপনে মিটিং পাতিছিল মিটিং কৰোতে তেওঁলোকে থিৰাং কৰিছিল যে যদি দেশখনক আগুৱাই লৈ যাব লগা হয় তেনেহলে আমি আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এটা মহান দিশত আগবঢ়াই লৈ যাব লাগিব গতিকে সেই দিশত যেতিয়া আগবঢ়াব লৈ যোৱাৰ পৰিক্ৰম চলিল চিন্তা চৰ্চা চলিল ডক্টৰ মহেন্দ্ৰলাল চিৰকাৰে কৈছিল তেওঁক বিচাৰি উলিয়াইছিল বিচাৰি উলিওৱাৰ পিছত তেওঁ কলিকতাত লৈ আহিল কলিকতাত আনি ক'লে যে নাই পইচাৰ হিচাপ নিকাশ কৰা তোমাৰ কাম নহয় তুমি আমাৰ গৱেষণাগাৰলৈ আহা আৰু আমাৰ গৱেষণাগাৰলৈ আহি তোমাৰ দিন নিৰ্বাহ কৰা তাৰ ফলস্বৰূপে আমি কি দেখা পালো ৰামনছ কেটাৰিং তাৰ ফলস্বৰূপে আমি কি দেখা পালো নোবেল প্ৰাইজ ইন ফিজিক্স ইন 1930 গতিকে এই গোটেইখিনি কথা কোনে আমাক ফহিয়াই কৈ আগবঢ়াইছিল এই গোটেইখিনি কথা আমাক ফহিয়াই আগবঢ়াইছিল সেই 4-5 জন মনীষী যিসকলৰ দেশক প্ৰেম আগ্ৰহণীয় আটাইতকৈ আছিল আৰু এই মুহূৰ্তত ঠিক নোবেল প্ৰাইজ পোৱাৰ পিছে পিছে তেখেতে কৈছিল the essence of science in independent thinking hard work and not the equipment when I got my Nobel Prize I had spent hardly 200 rupees on my equipment ছাত্ৰ ছাত্ৰী বন্ধুসকল তেখেতে আৰু কৈছিল যে কিবা এটা নতুন চিন্তা চৰ্চা যদি আমি আমাৰ পৰিবেশ আমাৰ নেচাৰেল ফেনোমেনা
সেইবিলাকক চাই আমি আৰম্ভ কৰোঁ, তেনেহ'লে মোৰ দৰে আপোনালোকেও নোবেল প্ৰাইজ পোৱাৰ বাবে আগ্ৰহ হৈ থাকিব। গতিকে মই ইয়াকে ক'ব বিচাৰিছোঁ যে খুব দামী ইনষ্ট্ৰুমেণ্ট লৈ আমি গৱেষণা কৰিব নালাগে। আমাৰ চিন্তা চৰ্চা দামী হ'ব লাগিব, কিন্তু গৱেষণাৰ ইনষ্ট্ৰুমেণ্ট দামী নহ'লেও হয়। মোৰ শ্লাইডটো মুভ হোৱা নাই, অকণমান চাইছোঁ বাৰু মই। হয়, আপোনালোকে দেখা পাইছেনে? হেল্ল', হয়, দেখিছোঁ। অ'কে, গতিকে এইখিনিত মই ক'ব বিচাৰোঁ যে 1930 চনৰ পিছত এই ছবিখন লোৱা হৈছিলে, হিন্দু ফটো লাইব্ৰেৰীৰ পৰা কালেকশ্যন কৰা হ'ল। এই ছবিখনত আপোনালোকে দেখা পাইছে যে আটাইকেইজন নোবেল পুৰস্কাৰ প্ৰাপ্ত বঁটা বিজয়ী প্ৰাৰ্থীসকল বহি আছে, আৰু তাৰ মাজত বহি আছে আমাৰ CV ৰমন ছাৰ। এই মুহূৰ্তত, তাৰ ঠিক আগমুহূৰ্তত ছাত্ৰ ছাত্ৰী বন্ধুসকল আপোনালোকে মনোযোগ দি শুনিব যে ঠিক তাৰ প্ৰাক মুহূৰ্তত, বঁটা পোৱাৰ প্ৰাক মুহূৰ্তত যেতিয়া ষ্টেজত তেওঁলোকক মতা হৈছিল, CV ৰমন ছাৰৰ চকু জলজলীয়া। তাৰ কাৰণটো আছিল তেওঁৰ নাম যেতিয়া মতা হ'ল, তেওঁৰ সংৰক্ষিত আসনত, চেয়াৰখনত তেওঁ দেখা পাইছিল এখন পতাকা, যিখন ভাৰতীয় জাতীয় পতাকা নাছিল, সেইখন আছিল ব্ৰিটিছ জাতীয় পতাকা, ইউনিয়ন জেক। তেওঁ কাহানিও বিচৰা নাছিল নোবেল প্ৰাইজ আণ্ডাৰ ইউনিয়ন জেক বা ব্ৰিটিছ ৰাজত্বৰ অধীনত তেওঁ এই নোবেল বঁটা বিজয় হওক বুলি। কিন্তু যিহেতু তেওঁ ফিজিক্সৰ বিজ্ঞানী আছিল, যিহেতু তেওঁ আগবঢ়াইছিল তেওঁৰ ফিজিক্সৰ বৰঙণি, গতিকে তেওঁ সেয়া ল'ব যাওঁতে যথেষ্ট কষ্ট পাইছিল। আৰু সেই কষ্ট কিহৰ কাৰণে পাইছিল? যে এজন তেওঁ প্ৰকৃত দেশপ্ৰেমিক আছিল, আৰু সেই দেশপ্ৰেমে তেওঁক আগবঢ়াই লৈ গৈছিল এই নোবেল প্ৰাইজ বঁটা পোৱাৰ ফালে। গতিকে আমি চাব পাৰোঁ, এইখিনি কথা আমি সদায় সোঁৱৰিব লাগিব। তেওঁলোকৰ যিখিনি দৃষ্টান্ত, তেওঁলোকৰ যিখিনি কণ্ট্ৰিবিউশ্যন, সেইখিনি আমি সদায় অনুভৱ কৰিব লাগিব। সেই অনুভৱ কৰিব যাওঁতে আমি আগবঢ়াই লৈ গৈছোঁ আজাদী কা অমৃত মহোৎসৱ is an initiative of Government of India to celebrate 75 years of progress of India and the glorious history of its people, culture and achievements. আমি স্বাধীনতা এদিনত পোৱা নাছিলোঁ, প্ৰায় 200 বছৰ কাল আমি সংগ্ৰাম কৰিব লগা হৈছিল। সংগ্ৰামৰ অন্তত আমি স্বাধীনতা পালোঁ। গতিকে সেই জনসমাগম, সেইখিনি তেওঁলোকৰ অৰিহণা, দৃষ্টান্ত আমি কাহানিও পাহৰিব নোৱাৰোঁ। গতিকে আপোনালোকৰ মাজেদি, এই বক্তৃতা মাজেদি মই তেওঁলোকক সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। নেশ্যনেল ছায়েন্স ডে, February 28th. The day reminds of all the Indian scientists and their works, thereby helping in creating a scientific temperament among young students. গতিকে
ইয়াত লিখা হৈছে young students, young minds, young dreamers. গতিকে আপোনালোকে সপোন দেখা পাব লাগিব। কিয় সপোন দেখা পাব লাগিব? আপোনালোকৰ মাজত কিয় সপোনৰ বিজ্ঞানৰ উদ্দীপনা, প্ৰযুক্তিবিদ্যাৰ উদ্দীপনা আহিব লাগিব? তাৰ কাৰণটো হ'ল এয়া। কাৰণটো হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা। Science and technology is widely recognized as an important tool for fostering and strengthening the economic and social development of the country. কি কোৱা হৈছে যে এখন দেশৰ ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট এই গোটেইখিনি নিৰ্ভৰ কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাজেদি। এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাজেদিহে আমি আমাৰ দেশখনক আগুৱাই লৈ যাব পাৰিম। India has made significant progress in various spheres of science and technology over the years and can now take the pride of having strong network of science and technology institutions, trained manpower and innovative knowledge bases. গতিকে ইয়াত কি কোৱা হৈছে যে সদ্যহতে এই মুহূৰ্তত আজাদী কা অমৃত মহোৎসৱ যেতিয়া আমি পালন কৰি আছো, ইণ্ডিয়া ভাৰতত যথেষ্ট পৰিমাণৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান আছে। আমাৰ ওচৰত নিচেই কাষত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটী। গোটেই ভাৰতত সিঁচৰিত হৈ আছে বহু ধৰণৰ গৱেষণাগাৰ। আইজাৰ, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এণ্ড এডুকেশ্যন ৰিচাৰ্চ, CSIR, ICMR, ISRO, Indian Association of Cultivation of Science, Indian Institute of Science and Technology, Indian Science Association, IISc Bangalore. গতিকে গোটেইখিনি এটা ষ্ট্ৰং নেটৱৰ্ক ডেভেলপ কৰিলে আৰু সেই ষ্ট্ৰং নেটৱৰ্কৰ যোগেদি আমি আমাৰ দেশখনক ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্টৰ ফালে আগবঢ়াই লৈ গৈছোঁ। যিহেতু আমি মাইলষ্টোনৰ কথা পাতিম, গতিকে এই মাইলষ্টোনত আমি দেখা পাইছোঁ। মই এতিয়া ক্ৰনলজিকেলি কিছুমান কথা কৈ যাম, তো আপোনালোকে মন দি শুনিব যে আমি ক'ত আমাৰ অৰিহণাবিলাক আমি দেখা পাইছোঁ। আমি জানো যে স্পেচ টেকনলজিত ভাৰত যথেষ্ট অৰিহণা আগবঢ়াল আৰু আৰ্যভট্ট আছিল আমাৰ প্ৰথম unmanned satellite that was built by India. And it was a breakthrough achievements in India's space program to conduct X-ray astronomy, aerodynamics, solar physics. আৰু হেয়া লাঞ্চ কৰা হৈছিল কক্ষপথত 19 এপ্ৰিল 1975 চনত। এয়া হ'ল আৰ্যভট্টৰ ছবি, আপোনালোকে দেখা পাইছে। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ, necessity is the mother of invention. 75 চনৰ আগলৈকে ৰাছিয়া, চাইনা, ফ্ৰান্স, জাৰ্মানী, আমেৰিকা তেওঁলোকৰ ছেটেলাইট কক্ষপথলৈ পঠিয়াইছিল। কিন্তু ভাৰত যেতিয়া তেওঁলোকে ISR, ইছৰো, ভাৰতে যেতিয়া বিচাৰিলে যে আপোনালোকৰ প্ৰযুক্তিবিদ্যাখিনি কিছুমান অংশ আমাক দিয়ক যাতে আমি ছেটেলাইট লঞ্চ কৰিব পাৰোঁ, কিন্তু তেওঁলোকে সেয়া কৰা নাছিল। গতিকে যেতিয়াই তেওঁলোকে সেয়া কৰা নাছিল, আমাৰ মাজত আছিল উদ্দীপনা, আমাৰ মাজত আছিল দেশক প্ৰেম, আমাৰ মাজত আছিল অৰিহণা। আমি আৰ্যভট্ট উলিয়ালোঁ বিচাৰি, আৰু সেয়া আমি কক্ষপথত ধাৰণ কৰিলোঁ 19 এপ্ৰিলত। আনফৰ্চুনেটলি আৰ্যভট্ট মিছন ৱাজ short-lived by a power failure caused the mission to end in 4 days after the satellite had completed just 60 orbits of the Earth. মাত্ৰ 60 orbits 4 daysত 60 বাৰ প্ৰদক্ষিণ কৰিছিল গোটেই ভাৰতক, গোটেই পৃথিৱী প্ৰদক্ষিণ কৰাৰ পিছত কিবা এটা টেকনিকেল স্নেগ হ'ল, বিজুতি হ'ল, আৰু
এই আৰ্যভট্ট আমাৰ মাজত নাথাকিল কিন্তু আমি ৰৈ নাথাকিলো স্ক্ৰেমজেট ৰকেট ইঞ্জিন আমি বিচাৰি উলিয়ালো স্ক্ৰেমজেট ৰকেট ইঞ্জিন এটা ব্ৰেকথ্ৰু টেকনলজি ইন এয়াৰ ব্ৰিথিং প্ৰপালশ্যন ইয়াৰ কথাটো হ'ল আমি জানিব লাগে যে এয়াৰ ষ্ট্ৰাইক এই ছবিখনত এটা বস্তু দিয়া হৈছে যেতিয়া জাহাজখন বা উৰাজাহাজখন বা ৰকেট আমি কক্ষপথলৈ এৰি দিওঁ আমি লিফ্ট কৰোঁ সেই সময়ত হাইড্ৰজেন ইজ ইনজেক্টেড ইনটু এয়াৰ ষ্ট্ৰীম আৰু মহাকাশৰ পৰা আমি কিছুমান অক্সিজেন আমি আহৰণ কৰোঁ আৰু তাৰ ফলস্বৰূপে আমি কম্বাশ্যন বা আমি জ্বলি থকা দেখা পাওঁ আৰু সেই কম্বাশ্যনৰ ফলত আমি হেঁচাৰ প্ৰয়োগ অনুভৱ কৰোঁ এই হেঁচাৰ প্ৰয়োগ আমি যিমানেই বঢ়াব পাৰোঁ সিমানেই আমাৰ যানখন আমি আগৰণুৱাকৈ আমি বিচৰা দিশত লৈ যাব পাৰোঁ গতিকে ইয়াক কোৱা হয় স্ক্ৰেমজেট টেকনলজি ঠিক 1975 পিছে পিছে আমি এই স্ক্ৰেমজেট টেকনলজি বিচাৰি পালোঁ আৰু এই স্ক্ৰেমজেট টেকনলজি আমি বিভিন্ন দিশত এতিয়া আমি চলাই আছোঁ তাৰ মাজতে 2007 চনত যেহেতু আমি স্পেচ টেকনলজি বা আমাৰ যিটো গৱেষণা ইছৰোৱে চলাই আছিল তাৰ মাজতে আমি দেখা পালোঁ যে গৱেষণা কৰি থাকিলেই নহ'ব কাৰণ কি এই জাহাজখন বা ৰকেট আমি উৰুৱাবলৈ হ'লে বহু হাজাৰ কোটি টকা আমি ব্যয় কৰিব লগা হয় আৰু সেই গোটেইখিনি টকা আমি নিমেষতে আমি শেষ কৰিব লগা হয় কিন্তু সেইখিনি বস্তুক সেইখিনি যন্ত্ৰক আমি আকৌ ৰিইউজ কৰিব পাৰোঁ নেকি তাৰ কাৰণে আমি আৰু এটা প্ৰগ্ৰাম বা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ সেয়া হ'ল স্পেচ কেপচুল ৰিকভাৰী এক্সপেৰিমেণ্ট which had established India's technological capability to recover an orbiting satellite. গতিকে মই ছাত্ৰ ছাত্ৰী বন্ধুসকলক এটাই অনুৰোধ কৰিম যে স্পেচ কেপচুল ৰিকভাৰী এক্সপেৰিমেণ্ট আপোনালোকে যেন আপোনালোকৰ টোকা বহীত এইবিলাক লিখি থয় ইণ্টাৰনেটত বা ৱেবছাইট ইছৰো ৱেবছাইটত এই গোটেই বস্তুখিনি বিতংকৈ লিখা আছে কিন্তু সময়ৰ অভাৱত মই ইয়াত বিতংকৈ ইয়াক গাই নুফুৰোঁ গতিকে আমি কি কৰিলোঁ 1913 চনত মংগলযান আমি দেখা পালোঁ গতিকে ফাৰ্ষ্ট দ্য মাৰ্চ অৰ্বিটাৰ মিছন মেড টু ইণ্ডিয়া অনলি নেশ্যন in the world to reach Mars in its first attempt. It also made India first in Asia and fourth in the world to reach the subsurface of the Mars. গতিকে সেয়া আমাৰ কাৰণে এক সঁচাকৈ আনন্দৰ দিন আছিল 2013 চনত মংগলযান একৰ বাবে তাতোকৈ আনন্দৰ দিন আছিল 1984 চন ৰাকেশ শৰ্মা our man in space প্ৰধানমন্ত্ৰী প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধী যেতিয়া তেখেতক সুধিছিল যে শৰ্মাজী পৃথিৱীখন দেখোতে কেনেকুৱা ভাৰতখন আপুনি দেখা পাইছেনে তেতিয়া তেওঁ কৈছিল সাৰে জাহাঁ সে আচ্ছা গতিকে তেওঁৰ লগত আছিল দুজন ৰাছিয়ান বিজ্ঞানী এষ্ট্ৰনটছ আৰু সেই গোটেই কৰ্মকাণ্ডৰ অনুভূতি বা কৰ্মকাণ্ডৰ পিছফালে আছিল এজন ব্যক্তিত্ব যাক আমি কওঁ APJ আব্দুল কালাম মিসাইল ম্যান অফ ইণ্ডিয়া 1989 চন 1989 Agni 1 the radiant fiery weapons of the god the Agni missile was not India's first ballistic missile capable of carrying nuclear warheads to targets over 5,000 kilometers away. Amar osorat Agni 5 ase, Agni 2 ase, Agni 3 ase, 4, 5 ase. Aru 5,000 kilometers loike amar nuclear warhead koreba pora hokkhamata ase. Gotike tar arot asil kon? Tar arot asil Shraddheya
APJ আব্দুল কালাম ছাৰ। ইয়াৰ উপৰিও আমাৰ ওচৰত আছে ইণ্ডিয়ান মিছাইল সিৰিজ, ব্ৰহ্মছ মিছাইল, পৃথিৱী মিছাইল, ধনুষ মিছাইল। আৰু সেই মিছাইলবোৰ আপোনালোকে হয়তো জানে, এইটো শৰ্ট ৰেঞ্জ টু ইণ্টাৰকণ্টিনেণ্টেল বেলাষ্টিক মিছাইল। প্ৰায় 100 কিলোমিটাৰৰ পৰা 5000 কিলোমিটাৰলৈকে সি আগবাঢ়ি যায়। গতিকে সেই মিছাইল টেকনলজি আমাৰ হাতত থকাৰ কাৰণে আমাৰ চাৰিওফালে থকা বেলেগ ৰাজ্য, বেলেগ ৰাষ্ট্ৰসকল আমাক যথেষ্ট পৰিমাণে সমীহ কৰে, ভয় খায়, 10 বাৰ ভাবে তেওঁলোকে যে আমি কেতিয়াও তেওঁলোকক ইনভেড কৰিব নোৱাৰোঁ। গতিকে these are some of the moments, some of the instruments, some of the science and technology which has made India proud. And it is the all contributions of those scientists who relentlessly contributed to the building of nations. গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে ভাৰতৰ পৰিস্থিতি এই ধৰণৰ।